নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোৰ যোগেদি তোমালোকক আমি টু ফ্ৰেণ্ডছ এণ্ড এ বেয়াৰ এই পাঠটো আলোচনা কৰিছিলোঁ তোমালোকৰ লগত আৰু পাঠটো ধুনীয়াকৈ তোমালোকক বুজাই দিয়া হৈছিল আৰু ইয়াৰ উপৰিও কিছুমান একশ্যন যেনে নেবলছ স্নিফ চিউ চিপ এনেকুৱা ধৰণৰ একশ্যন কিছুমানো তোমালোকৰ লগত আলোচনা কৰা হৈছিল। আজি আমি চাওঁ পাঠটোত থকা এক্টিভিটিসমূহ। প্ৰথম এক্টিভিটিটোত কৈছে মেটচ দ্য চেণ্টেন্স টু দ্য পিকচাৰ অফ দ্য পাৰ্চন হু ছেইড দেম। দুফালে দুজন বন্ধুৰ ছবি অঁকা আছে, তলত নামটো লিখা আছে, এওঁ হৈছে অনুপ আৰু এইফালে আছে টিপিন আৰু তেওঁলোকে কি কথা কৈছিল সেইখিনি মাজত লিখা আছে। এতিয়া তোমালোকে কোনজনে কি কথা কৈছিল সেইটো চাব লাগে, পঢ়িব লাগে আৰু পঢ়াৰ পিছত সেই বাক্যটো যিজনে কৈছিল তালৈ এনেকৈ আঁচটানি দিব লাগে। আমি প্ৰথম বাক্যটো চাওঁ। আই এম এফ্ৰেইড অফ ৱাইল্ড এনিমেলছ। আই এম এফ্ৰেইড অফ ৱাইল্ড এনিমেলছ। এই বাক্যষাৰ কোনে কৈছিল? অনুপে কৈছিল নে টিপিনে কৈছিল? বাক্যষাৰ কৈছিল অনুপে, হয়নে? অনুপে ৱাইল্ড এনিমেললৈ ভয় কৰোঁ বুলি কৈছিল। পিছৰ বাক্যটো আছে ইফ ইউ আৰ ইন ডেঞ্জাৰ আই উইল হেল্প ইউ। ইফ ইউ আৰ ইন ডেঞ্জাৰ আই উইল হেল্প ইউ। যদি তুমি বিপদত পৰা মই তোমাক সহায় কৰিম। বাক্যষাৰ কোনে কৈছিল? বাক্যষাৰ কৈছিল টিপিনে। গতিকে টিপিনলৈ আমি আঁচ দিব লাগিব। চি চেণ্টেন্সটোত কৈছে নেভাৰ ট্ৰাষ্ট ছামৱান হু ডাজণ্ট হেল্প ইউ। কেতিয়াও সেইজন ব্যক্তিক বিশ্বাস নকৰিবা যিজনে তোমাক সহায় নকৰে। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিল টিপিনে। ভালুকটোৱে যেতিয়া অনুপক শুঙি গুচি গৈছিল তেতিয়া টিপিনে গছৰ পৰা নামি আহি অনুপক সুধিছিল যে ভালুকটোৱেনো কি ক'লে। তেতিয়া অনুপে এই কথাষাৰ কৈছিল। গতিকে কথাষাৰ কোনে কৈছিল? অনুপে কৈছিল। এতিয়া আমি চাওঁ তাৰ পিছৰ এক্টিভিটিটো। তাত সোধা হৈছে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। এতিয়া আমিনো কিমান বুজি পালোঁ সেই বিষয়ে সুধিছে। প্ৰথম প্ৰশ্নটো সুধিছে হু ৱেৰ অনুপ এণ্ড টিপিন। অনুপ আৰু টিপিন কোন আছিল? অনুপ আৰু টিপিন কোন আছিল? তেওঁলোক দুইজন বন্ধু আছিল। তোমালোকে এইটো এনেধৰণে ক'ব পাৰা যে অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেণ্ডছ। অনুপ এণ্ড টিপিন ৱেৰ ফ্ৰেণ্ডছ এনেধৰণে ক'ব পাৰা। বিটোত কৈছে হু ক্লাইম্বড আপ এ ট্ৰী। গছলৈ কোন উঠি গৈছিল? অনুপ উঠি গৈছিল নে টিপিনে উঠি গৈছিল? তোমালোকে নিশ্চয় সাধুটো পঢ়ি গম পাইছা যে টিপিন গছলৈ উঠি গৈছিল, কাৰণ অনুপে গছত উঠিব নাজানিছিল। তোমালোকে এইটো এনেকৈ লিখিব পাৰা টিপিন ক্লাইম্বড আপ এ ট্ৰী এনেধৰণে ক'ব পাৰা। ইয়াৰ পিছত কৈছে হু লে ডাউন অন দ্য গ্ৰাউণ্ড। মাটিত কোন শুই পৰিছিল সেই কথাটো সুধিছে। মাটিত কোনজন শুই পৰিছিল? যিজন গছত উঠিব নাজানিছিল। গতিকে গছত উঠিব কোনে নাজানিছিলে? অনুপে, হয়নে? গতিকে আমি কি বুলি ক'ব লাগিব? অনুপ লে ডাউন অন দ্য গ্ৰাউণ্ড। অনুপে মাটিত শুই পৰিছিল। হোৱাই ডিড দ্য বেয়াৰ মুভ এৱে। বেয়াৰটো কিয় তাৰ পৰা গুচি গৈছিল? তাৰ উত্তৰটো হ'ব যে বেয়াৰটোৱে কি বুলি ভাবিছিল? অনুপ ঢুকাইছিল বুলি ভাবিছিল, মৰিলে বুলি ভাবিছিল। যে অনুপ দ্য বেয়াৰ মুভ এৱে বিকজ হি থট অনুপ ৱাজ ডেড। অনুপ মৰিলে বুলি ভবাৰ কাৰণে সি তাৰ পৰা গুচি গৈছিল। কাৰণ আমি গম পাইছিলোঁ যে বেৰবিলাকে ভালুকবিলাকে মৃত বস্তু নাখায়, হয়নে? পিছৰটোত কোৱা হৈছে হু ডু ইউ লাইক দ্য মষ্ট, অনুপ অৰ টিপিন। তোমাৰ সাধুটো যে তুমি পঢ়ি পেলাই তোমাক কাক ভাল লাগিলে? অনুপক ভাল লাগিলে নে টিপিনক ভাল লাগিলে? তুমি সেইটো নিজৰ মতে ক'ব পাৰা। মোৰ মতে বা তোমালোকে এনেধৰণেও ক'ব পাৰা যে আই লাইক অনুপ দ্য মষ্ট বা আই লাইক অনুপ বিকজ হি ৱাজ এ ক্লেভাৰ এণ্ড ইণ্টেলিজেণ্ট এণ্ড অলছ' ব্ৰেভ বয়। তেওঁ খুব বুদ্ধিয়ক আছিলে আৰু লগতে তেওঁ কি আছিলে? এজন সাহসী ল'ৰা আছিলে। গতিকে এই প্ৰশ্নকেইটা তোমালোকক মই লিখি থৈছোঁ, তোমালোকে সেই ধৰণেও ক'ব পাৰা। তোমালোকে ভিডিঅ'টো পজ কৰি সেইটো চাই ল'ব পাৰা। গতিকে প্ৰশ্নখিনি এইখিনি মই লিখি থৈছোঁ ইয়াত।
তোমালোকে ইয়াৰ পৰা চাই বহিত লিখি ল'ব পাৰা তাৰপিছত কোনোবাই সুধিলে সেই ধৰণে উত্তৰটো দিব পাৰিবা হু ৱেৰ অনুপেন টিপিন ৱেৰ ফ্ৰেণ্ডছ Who climbed up a tree? Tippin climbed up a tree. Why did he climb up a tree? Because a big black bear was coming out of the forest. 3 নম্বৰ প্ৰশ্নটো মই তোমালোকক আগতে আলোচনা কৰিবলৈ হয়তো থাকি গৈছে গতিকে ইয়াত চাই লোৱা why did he climb up a tree? টিপিননো কিয় গছত উঠিছিল সেইটো সুধিছে because a big black bear was coming out of the forest. কাৰণ এটা ডাঙৰ ভালুক ক'লা ভালুক ফৰেষ্টৰ জংঘলৰ পৰা ওলাই আহিছিল. Who lay down on the ground? মাটিত কোন শুই পৰিছিল অনুপ লে ডাউন অন দ্য গ্ৰাউণ্ড হয়নে ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে হোৱাই ডিড দ্য বেয়াৰ মুভ এৱে বেয়াৰটো তাৰ পৰা কিয় গুচি গৈছিল দ্য বেয়াৰ থট ডেট অনুপ ৱাজ ডেড কাৰণ ভালুকটোৱে ভাবিছিল যে অনুপ ঢুকালে হু ডু ইউ লাইক দ্য মষ্ট অনুপৰ টিপিন এণ্ড হোৱাই তুমি তোমাৰ অনুপৰ টিপিনৰ ভিতৰত কাক ভাল লাগিছে মানে সাধুটো পঢ়ি কাক বেছি ভাল লাগিছে তেতিয়া তুমি ক'ব পাৰা যে আই লাইক অনুপক মোৰ ভাল লাগিছে বিকজ হি ৱাজ ভেৰি ইণ্টেলিজেণ্ট এণ্ড এ ব্ৰেভ বয় তেওঁ খুব এজন বুদ্ধিয়ক আৰু সাহসী ল'ৰা গতিকে তোমালোকে ভিডিঅ'টো পজ কৰি এইকেইটা চাবা কি লিখা আছে আৰু সেইমতে বহিত লিখি ল'বা তেতিয়া তোমালোকে কোনোবাই সুধিলে উত্তৰকেইটা দিব পাৰিবা এতিয়া আমি যাওঁ ইয়াৰ পিছৰ এক্টিভিটিলৈ ইয়াৰ পিছৰটো কৈছে ৰিড পঢ়িবলৈ কৈছে প্ৰথমতে আমি পঢ়ি চাওঁচোন কি দিছে কুৱেশ্যন 1 হোৱাট ডিড টিপিন ডু টিপিনেনো কি কৰি আছিল সেইটো সুধিছে 1 নম্বৰ প্ৰশ্নটো কুৱেশ্যন 1 হোৱাট ডিড টিপিন ডু টিপিনে কি কৰিছিলে সেইটো সুধিছে আনচাৰটো দিছে হি ৰেন এণ্ড ক্লাইম্বড আপ এ ট্ৰী তেওঁ টিপিন দৌৰি গৈছিলে আৰু এজোপা গছত উঠিছিলগৈ হয়নে সেইটো কাম কোনে কৰিছিলে টিপিনে কৰিছিলে আৰু আমাক প্ৰশ্নটো সুধিছিলে টিপিনে কি কৰিছিলে তেতিয়া আমি উত্তৰটো তেনেধৰণে দিছোঁ 2 নম্বৰ প্ৰশ্নটো সুধিছে হোৱাট ডিড দ্য বেয়াৰ ডু বেয়াৰটোৱেনো কি কৰিছিলে মানে ভালুকটোৱে কি কৰিছিলে দ্য বেয়াৰ কেম টু অনুপ এণ্ড স্নিপড এট হিম আৰু বেয়াৰটোৱে কি কৰিছিলে অনুপৰ ওচৰলৈ আহিছিলে আৰু কি কৰিছিলে স্নিপ কৰিছিলে স্নিপ মানে তোমালোকক আমি বুজাইছিলোঁ নহয় স্নিপ মানে কি আছিলে শুঙা হয়নে শুঙি চোৱা গোন্ধ লৈ চোৱা গতিকে সেই দুটা প্ৰশ্ন দুটাৰ উত্তৰটো কেনেধৰণে দিছে তোমালোকক দিছে প্ৰশ্নটো যেনেধৰণে সুধিছে আমি উত্তৰটো তেনেধৰণে দিছোঁ এতিয়া আমাক কৈছে নাও আস্ক কুৱেশ্যনছ টু গেট দ্য আনচাৰ এতিয়া তলত আমাক অকল উত্তৰকেইটাহে দিয়া আছে দেখিছানে তলত অকল উত্তৰকেইটাহে দিয়া আছে আমি এতিয়া কি কৰিব লাগিব প্ৰশ্নটো সুধিব লাগিব উত্তৰটো চাই প্ৰশ্নটো সুধিব লাগিব ধৰি লোৱা তুমি ক'লা যে মোৰ নামটো ৰাম সেই উত্তৰটো পাবলৈ হ'লে প্ৰশ্নটো কেনেধৰণৰ হ'ব লাগিব তোমাৰ নামটো কি এনেধৰণৰ প্ৰশ্ন এটা তোমাক সুধিলে তুমি ক'ব পাৰিবা যে মোৰ নামটো ৰাম হয়নে গতিকে ইয়াতো ঠিক তেনেধৰণে উত্তৰটো দিয়া আছে আমি কি কৰিব লাগিব প্ৰশ্নটো সজাই লিখিব লাগিব আমাক উত্তৰটো আমি চাওঁচোন কুৱেশ্যন নম্বৰ 1ৰ উত্তৰটো কি দিছে টিপিন ক্লাইম্বড আপ এ ট্ৰী টিপিন গছজোপাত উঠিছিল হয়নে গছ এজোপাত উঠি গৈছিল তেতিয়া প্ৰশ্নটো কি বুলি ক'ব লাগিব আমি হোৱাট ডিড টিপিন ডু লিখিয়ে থোৱা আছে হোৱাট ডিড টিপিন ডু এইটোকে আমি ইয়াত লিখিব পাৰোঁ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো লিখা আছে অনুপ লে ডাউন অন দ্য গ্ৰাউণ্ড অনুপে কি কৰিছিলে মাটিত শুই পৰিছিলে তাৰ কাৰণে উত্তৰটো এনেধৰণে হ'ব যে অনুপেনো কি কৰিছিলে প্ৰশ্নটো আমি এনেধৰণে কৰিব লাগিব যে অনুপেনো কি কৰিছিলে তেতিয়াহে আমি উত্তৰটো পাম যে অনুপ মাটিত শুই পৰিছিলে হয়নে তেতিয়া আমি কেনেকৈ লিখিম হোৱাট ডিড বুলি লিখাই আছে তাৰপিছত তোমালোকে এনেধৰণে লিখি দিবা অনুপ ডু হয়নে গতিকে এইকেইটা এনেধৰণে কৰিবা মই প্ৰশ্নকেইটা এইকেইটাও তোমালোকৰ কাৰণে লিখি উলিয়াইছোঁ গতিকে তোমালোকে এনেধৰণে লিখিবা দেখিছেনে কুৱেশ্যন নম্বৰ 1টো তাত খালী জেগাত প্ৰথমটোত কেনেধৰণে লিখিব লাগিব হোৱাট ডিড টিপিন ডু টিপিনে কি কৰিছিল এইটো মই লিখি দিছোঁ ইয়াত সেইটোকে নি খালী ঠাইত বহুৱাবা আৰু ইফালে লিখা আছে হোৱাট ডিড অনুপ ডু অনুপেনো কি কৰিছিলে সেইটো তাত লিখিব লাগিব গতিকে এইকেইটা কৰিবা এতিয়া আমি যাওঁ ইয়াৰ পিছৰ এক্টিভিটিলৈ ইয়াৰ পিছত আমি চাওঁ এক্টিভিটি নম্বৰ 4 তাত লিখা আছে অনুপ said I am afraid of wild animals. Tipin said, don't be afraid. Do you know I am and don't are the short form of I am and do not. এতিয়া ইয়াত যে আমি ক'লোঁ লিখা আছে I am afraid এনেধৰণে আইটো দি ওপৰত এনেকৈ এটা কমা দিছে আৰু এমটো লিখিছে সেইটোৰ পৰা আমি বুজি পাইছোঁ যে এইটো
কি বুজাইছে আই এম বুলি শব্দটো ক'বলৈ বিচাৰিছে তাৰ আই এমটোৰে এটা চুটি ফৰ্মটো হৈছে এইটো হয়নে আমি আই এমটো এনেকৈ নিলিখি এনেধৰণেও আই এম এনেধৰণে ক'ব পাৰোঁ বা লিখিব পাৰোঁ ঠিক তেনেধৰণে টিপিনে কি কৈছিলে ডোণ্ট বি এফ্ৰেইড কেনেধৰণে কৈছিলে ডোণ্ট DON ওপৰতে কমাডাল দি টি ডোণ্ট হয়নে আৰু সেইটোৰো এটা কিহৰ চুটি ফৰ্ম সেইটো কোনটো শব্দ চুটিকৈ লিখিছে এই ডু নট শব্দটো চুটিকৈ লিখিছে হয়নে ডু নট শব্দটো চুটিকৈ কেনেধৰণে লিখিছে ডোণ্ট বুলি লিখিছে এতিয়া তেনেকুৱা ধৰণৰ ইংৰাজীত আৰু বহুত শব্দ তেনেধৰণে চুটিকৈ লিখে আজি আমি তেনেধৰণৰ শব্দ কিছুমান চাম উই ইউজ দেম হোৱাইল স্পিকিং আৰু আমি সেইবিলাক কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া কওঁ লেটছ ইউজ এণ্ড প্ৰেক্টিছ মোৰ চাচ ৱৰ্ডছ আৰু আমাক আৰু কেইটামান তেনেকুৱা ধৰণৰ শব্দ প্ৰেক্টিছ কৰিবলৈ অভ্যাস কৰিবলৈ দিছে যেনে আই এমটো আই এম হয়নে এইটো ছুটি হৈ গ'লে আই এম হয়নে তেনেকৈ তাৰপিছৰটো হৈছে লেট আছ LET লেট আছ আৰু সেইটোকে ছুটি হৈ গ'লে আমি কেনেধৰণে কওঁ লেটছ হয়নে ইয়াৰ পিছত কি দিছে ইয়াত চাই যোৱা ডু নট আৰু সেইটোকে কেনেকৈ কওঁ আমি ডোণ্ট ইজ নট ইজণ্ট কুড নট কুডণ্ট হেজ নট হেজণ্ট কেনট কাণ্ট ৱেৰ নট ৱেণ্ট ৱাজ নট ৱাজণ্ট ডিড নট ডিডণ্ট হেভ নট হেভণ্ট উইল নট ওণ্ট এনেধৰণে তোমালোকে ক'ব লাগিব তোমালোকে এবাৰ পঢ়িবলৈ তেনেধৰণে যত্ন কৰিবা যদি কমা দিয়া শব্দটো লিখোঁতেও আখৰ ছুটি হৈ আহে আৰু কওঁতেও তাক অকণমান আমি শ্বৰ্টকৈ কওঁ যেনে কেনত শব্দটো আমি কমাডাল যদি লাগি যায় তেতিয়া আমি তাক কি বুলি ক'ম কাণ্ট বুলি ক'ম হয়নে তেনেধৰণে ক'বলৈ যত্ন কৰিবা ইয়াৰ পিছত ল'ৰা ছোৱালী দুটাই কি কথা পাতিছে আমি চাওঁচোন আই এম ইজ দ্য শ্বৰ্ট ফৰ্ম অফ আই এম আমাক কি কৈছে এইটো কাৰ শ্বৰ্ট ফৰ্ম আই এম হয়নে আৰু ল'ৰাটোৱে কৈছে যে লেটছটো কাৰ শ্বৰ্ট ফৰ্ম লেট আছৰ শ্বৰ্ট ফৰ্ম হয়নে চুটি ফৰ্ম এতিয়া আমাক তলত কেইটামান বাক্য দিছে সেই বাক্যকেইটাত কি বহুৱাবলৈ কৈছে আইল ডিডণ্ট আই এম এনেধৰণে শব্দ বহুৱাবলৈ কৈছে read and complete the sentences with the words in the box এই বাকচত থকা শব্দৰ সহায়ত এই খালী ঠাইকেইটা বহুৱাবলৈ কৈছে আৰু আমি যদি ভালদৰে পাঠটো পঢ়োঁ তাতো এইকেইটা আমি পাই যাম হয়নে এতিয়া চোৱা ডেছ এফ্ৰেইড অফ ৱাইল্ড এনিমেলছ কোনে কৈছিলে এই কথাষাৰ অনুপে কৈছিলে হয়নে আৰু কোনে কি বুলি কৈছিলে আই এম মই ভয় কৰোঁ হয়নে তেতিয়াহ'লে এইটো আনি আমি এই প্ৰথমৰ ঘৰটোত বহুৱাব পাৰিম ডেছ হেল্প ইউ ছেড টিপিন কি কৈছিলে মই তোমাক সহায় কৰিম হয়নে তেতিয়াহ'লে এই আই উইলটো আমি ইয়াত আনি বহুৱাব পাৰিম আই উইল হেল্প ইউ তাৰপিছত অনুপ ডেছ ন' হাউ টু ক্লাইম্ব এ ট্ৰী ডেছ মানে খালী ঠাইটোৰ কথা কৈছোঁ অনুপ ডেছ ন' হাউ টু ক্লাইম্ব এ ট্ৰী অনুপে কি কৰিছিলে নাজানিছিল তেতিয়াহ'লে ডিডণ্ট হয়নে ডিডণ্ট আৰু এইটোকে যদি আমি দীঘলকৈ লিখোঁ ডিড নট লিখোঁ কিন্তু চুটিকৈ শ্বৰ্ট ফৰ্মত লিখিলে ডিডণ্ট বুলি পঢ়োঁ হয়নে আৰু লিখোঁতে এনেধৰণে লিখোঁ গতিকে এইকেইটা তোমালোকক শিকাই দিলোঁ তোমালোকে এইকেইটা কৰিবলৈ যত্ন কৰিবা আৰু কিবা যদি বুজি নোপোৱা থাকে তোমালোকে সুধিবা গতিকে আজি আমি কি শিকিলোঁ কুৱেশ্যন আনচাৰ কেইটা শিকিলোঁ কেনেধৰণে তোমালোকে ক'ব লাগিব কেনেধৰণে সুধিলে আৰু আমি এই শ্বৰ্ট ফৰ্মত থকাকেইটা পঢ়িবলৈ শিকিলোঁ তোমালোকে যদি বুজি নোপোৱা ইয়াৰ পিছৰবাৰ আকৌ মই বুজাবলৈ এইকেইটা যত্ন কৰিম